নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেল পুনৰবাৰ স্বাগতম জনাই আপোনালোকৰ মাজলৈ আজি মই পঞ্চমুখী হনুমানৰ পূজা কেনেকৈ কৰা হয় আৰু কি কি দ্ৰব্য ব্যৱহাৰ কৰি পঞ্চমুখী হনুমানৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰি এই বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। মঙলবাৰৰ দিনটো কলিযুগৰ দেৱতা হিচাপে পৰিচিত ৰাম ভক্ত হনুমানলৈ উৎসৰ্গা কৰা হয়। কোৱা হৈছে হনুমান সন্তুষ্ট হ'লে তেওঁ নিজৰ ভক্তৰ সকলো বিপদ দূৰ কৰি সুস্বাস্থ্যৰ দান কৰে। যদি আপুনিও পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদ পাব বিচাৰে তেন্তে এই 5টা বস্তু তেওঁলৈ আগবাঢ়ক। হিন্দু ধৰ্মত ভগৱান হনুমান পূজাৰ এক বিশিষ্ট স্থান আছে। মঙলবাৰৰ দিনটোত ৰাম ভক্ত হনুমানক উৎসৰ্গিত কৰা হৈছে। নিয়মীয়াকৈ ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ বাধা বিঘিনি কমি যায়, ইতিবাচক ফলাফল পোৱা যায় আৰু পৰিয়ালত সুখ সমৃদ্ধিয়ে ভৰি পৰে। হিন্দু ধৰ্মত ঈশ্বৰৰ পূজাক গুৰুত্ব দিয়া হয়। সপ্তাহৰ এটা দিন এজন দেৱতাক উৎসৰ্গা কৰা হয়। মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হৈছে। এই দিনটোত যদি কোনোবাই সঁচা অন্তৰেৰে বজৰং বলীক পূজা কৰে হনুমানে তেওঁৰ ভক্তৰ সকলো কামনা পূৰ্ণ কৰিব, সকলো অসুবিধা দূৰ কৰিব। জ্যোতিষৰ মতে যদি আপোনাৰ ইচ্ছা বহুদিন ধৰি বাকী আছে আৰু আপুনি ইচ্ছা পূৰণ হোৱাটো বিচাৰে, ইয়াৰ বাবে মঙলবাৰে যিকোনো হনুমান মন্দিৰলৈ গৈ নিয়ম অনুসৰি ভগৱান হনুমানক পূজা কৰক। তাৰপিছত পাণ আগবাঢ়ক, পাণেৰে পূজা কৰক। এই প্ৰতিকাৰে আপোনাৰ সকলো ইচ্ছা পূৰ্ণ কৰিব। জ্যোতিষৰ মতে মঙলবাৰে যদি আপুনি ভগৱান হনুমানক জেলেপি অৰ্পণ কৰে আপুনি তেওঁৰ কৃপা পাব পাৰে। হনুমান সুখী হয় আৰু আপোনাক এনেকুৱা এটা বৰদান দিব যিয়ে আপোনাৰ প্ৰতিটো ইচ্ছা পূৰ্ণ কৰিব। এই প্ৰতিকাৰেৰে আপোনাৰ সকলো দুখ দূৰ কৰিব। হনুমানক নাৰিকল আগবঢ়ালে কোনো নেতিবাচক শক্তি আপোনাক অশান্তি নিদিয়ে। এই প্ৰতিকাৰ কমেও 11টা মঙলবাৰলৈকে কৰক। নাৰিকল যদি ৰঙা কাপোৰ আৰু সৰিয়হে মেৰিয়াই ঘৰৰ দুৱাৰত বান্ধি থোৱা হয় আপোনাৰ ঘৰখন তান্ত্ৰিকতাৰ পৰা সুৰক্ষিত হৈ থাকে। হনুমান মন্দিৰত গুড় আৰু বুটৰ প্ৰসাদ আগবঢ়োৱা আপুনি প্ৰায় দেখিছে। এনে কৰিলে মংগল দোষৰ প্ৰভাৱ কমি যায়। গুড় আৰু বুটৰ প্ৰসাদ আগবঢ়ালে ভগৱান হনুমান সন্তুষ্ট হয়। প্ৰতি মঙলবাৰ আৰু শনিবাৰে এই প্ৰসাদ আগবঢ়াব পাৰে। ইয়াৰ ফলত আপোনাৰ বহু সমস্যা নাইকিয়া হ'ব। শনিবাৰে লৱণ, ইলাচি আৰু চুপাৰী আগবঢ়ালে শনি দোষ হ্ৰাস হয়। ইয়াৰ বাহিৰেও তেলৰ চাকিত লৱণ ভৰাই জ্বলাই সেই প্ৰদীপেৰে ভগৱান হনুমানক আৰতি অৰ্পণ কৰিলে ধন সম্পত্তিৰ সৃষ্টি হ'ব। আপোনাৰ সকলো বিপদ শেষ হৈ যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আকৌ আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।